মাটিৰ জমাবন্দী কপি কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ডাউনলোড কৰিব আৰু চেক কৰিব যে আপোনালোকৰ নামটো আছেনে নাই। মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। মাত্ৰ এক ক্লিকত কিন্তু আপোনালোকে আপোনাৰ মাটিৰ জমাবন্দী কপিটো ডাউনলোড কৰিব পাৰিব। কেনেকুৱাকৈ আপোনালোকে জমাবন্দী কপিটো ডাউনলোড কৰিব আৰু চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত জমাবন্দী লিখি চাৰ্চ কৰি দিব। এতিয়া আপোনালোকে ইয়াত চাব ফাৰ্ষ্ট লিংক আহি যাব আসাম ষ্টেট পৰ্টেল। ইয়াত যিটো 2 নম্বৰত লিংক আহি যাব ILRMS। এতিয়া আপোনালোকে সেইটো লিংকৰ ওপৰত ক্লিক কৰিব লাগিব। ইয়াত চাব দিয়া আছে ভাৰতীয় চাৰ্ভিচ ফৰ চিটিজেন ILRMS। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহিব পাৰিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। ফাৰ্ষ্ট ইয়াত আহি যাব ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ চাৰ্কেলৰ নাম। এতিয়া আপোনালোকে ইয়াত চাব লাগিব যে ইয়াত আপোনাৰ চাৰ্কেলৰ নাম কোনটো হয়। এতিয়া আপোনালোকে আপোনাৰ চাৰ্কেলৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ গাঁৱৰ নাম। যদি ইয়াত নাহে আপোনালোকে চাৰ্চত ক্লিক কৰি বা ইয়াত জাষ্ট খালি দুটা বা এটা আকৌ লিখিব, আপোনাৰ গাঁৱৰ নামটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনাৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব তিনিটা অপশ্যন আহি যাব ডাক নম্বৰ, পাট্টা নম্বৰ আৰু নাম। যদি আপোনালোকে ডাক নম্বৰ আৰু পাট্টা নম্বৰ নাজানে আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ নাম দি চাব পাৰিব। আৰু যদি আপোনালোকে ডাক নম্বৰ আছে আপোনালোকে ইয়াত ডাক নম্বৰ চিলেক্ট কৰিব। যদি পাট্টা নম্বৰ আছে তেনেহ'লে আপোনালোকে ইয়াত পাট্টা নম্বৰ চিলেক্ট কৰিব। এতিয়া আপোনালোকে ইয়াত যি চিলেক্ট কৰিব ইয়াত কিন্তু অপশ্যন আহি যাব। মই চিলেক্ট কৰিছোঁ ডাক নম্বৰ। এতিয়া আপোনালোকে ইয়াত যিটো আপোনালোকৰ ডাক নম্বৰ হয়, এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডাক নম্বৰটো বহাই দিব। আৰু ইয়াত যিটো কেপচা দি আছে, যি কেপচা আহি যায় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰ্চৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ অপেন হ'ব। আপোনালোকে ইয়াত ফাৰ্ষ্ট টিক মাৰ্ক দি দিব। ইয়াত দেখুৱাই দিব চি জমাবন্দী। এতিয়া আপোনালোকে জমাবন্দীৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ইয়াত জমাবন্দী কপিটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব লাগিব যে ইয়াত আপোনালোকৰ কাৰ কাৰ নাম আছে আৰু কাৰ কাৰ নাম নাই। এতিয়া কিন্তু আপোনালোকে সেইটো পেজ প্ৰিণ্ট কৰি ৰাখি দিব পাৰিব। এইটো হৈছে কিন্তু আপোনালোকৰ জমাবন্দী কপি। যিসকলে জমাবন্দী কপি ডাউনলোড কৰিব আৰু চেক কৰিব নাজানে আপোনালোকে সেই ভিডিঅ শ্বেয়াৰ কৰি দিয়ক। আৰু আপোনালোকে এনেকুৱাকৈ জমাবন্দী কপিটো ডাউনলোড কৰিব লাগিব আৰু চেক কৰিব লাগিব।